নামটো উঠি আহে চাওক যোৱা প্ৰায় 4-3টা বছৰ চৰকাৰ অহাৰ পিছত মই প্ৰত্যেকটো জিলাত ঘূৰি ঘূৰি কোনটো জিলাত বেছিকৈ কোনটো সমস্যা উচ্চাৰণ হয় এই কথাবিলাক মই দেখিবলৈ পাইছোঁ আৰু কিছুমান জিলাত গ'লে কিছুমান সমস্যা উচ্চাৰণ হয় ইয়াৰ ভিতৰত অন্য জিলাৰ নিচিনাকৈ চিৰাং জিলাতো ভূমিৰ সমস্যাটো বহুত আলোচনা হয় আৰু মই এতিয়া ষ্টাডি কৰি গম পালোঁ যে এইটো কিয় আলোচনা হয় আৰু আজিৰ সময়ত মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছোঁ আমি চিৰাং জিলাত চিডলি আৰু আমাৰ যিটো বেংটল দুটা চাৰ্কেল মিলি 1886 ফেমিলিক আমি লেণ্ড সেটেলমেণ্ট ইয়াত চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছোঁ ইয়াৰ আগতো দিয়া হ'ল মুঠতে আজি অফলাইন যিটো আমি দিয়া হ'ল এইটো আজি দিয়াটো লৈ পেলাই 1,43,000 পৰিয়ালক আমি 4-3টা বছৰত এক বছৰটো কৰোনাৰ কাৰণে কাম হোৱা নাছিলে প্ৰায় 2.5টা বছৰত আমি 1,43,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ল এইটো অফলাইনে আৰু অনলাইন যোগেদি আমি 9 মাহ আগত বৈশ্যমতি আৰম্ভ কৰিছিলোঁ যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত বসুন্ধৰা হৈছে আৰু বৈশ্যমতিত এতিয়ালৈকে 91,000 ফেমিলিয়ে এপ্লাই কৰিছে ইয়াৰ ভিতৰত 56,000 ফেমিলিৰ সমস্যা সমাধান কৰা হৈ গ'ল 2টা প্লাছ কৰিলে 2 লাখতকৈ অধিক হৈ গ'ল মানে আগৰ চৰকাৰে 17 বছৰত 15,000 দিছিলে আমি 4-3টা বছৰত প্ৰায় 2 লাখতকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ এইটো অন পেপাৰ আমাৰ তাত আছে এতিয়া কথা হৈছে যে আগৰ সময়ত এইবিলাক সমস্যা আগৰ চৰকাৰেও সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে মানুহৰ সমস্যাৰ প্ৰতি ৰাইজৰ সমস্যাৰ প্ৰতি শিক্ষাৰ সমস্যা সামাজিক সমস্যা ভূমিৰ সমস্যা এইবিলাক গুৰুত্ব সহকাৰে লোৱা নাছিলে আমি দেখা পাইছোঁ যে মানুহ এজনৰ নামত যদি এটা পৰিয়ালৰ নামত যদি এক কথাও মাটি নাই সেই প্ৰতি পৰিয়ালে কিমান দুখত তেখেতসকলে জীয়াই থাকে যেতিয়া এক কথা মাটি তেখেতৰ নামত আহি যায় সিদিনা তেখেতৰ বহুত ফূৰ্তি হয় কাৰণ পৃথিৱীত মানুহ জন্ম পোৱাৰ লগে লগে ভূমিৰ অধিকাৰ পানীৰ অধিকাৰ বায়ুৰ অধিকাৰ এইবিলাক আমাৰ জন্মৰ লগত আহা গতিকে তাৰ পিছতো যদি আমি মাটিৰ অধিকাৰ নাপাওঁ আমাৰ কাৰণে এইটো বহুত দুখৰ বিষয় হয় গতিকে মই খুব আনন্দিত আৰু বিটিআৰ চৰকাৰৰ হয় যিসকলে আজি পাইছে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ চৰকাৰখনে অকল ভূমিতে নহয় বাকী যিবিলাক সমস্যা আছে আমাৰ মাজত বড়ো অনাবড়ো এটা পৰিৱেশ আছিলে এই পৰিৱেশবিলাক আমি লাহে লাহে দূৰ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া আমি একেলগে দুৰ্গা পূজা পাতিম আমাৰ শাৰদীয় দুৰ্গা পূজা আহি আছে একেলগে আমি লক্ষ্মী পূজা পাতিম ইয়াৰ পিছত আমি একেলগে দিৱালী আমাৰ উদযাপন কৰিম আৰু ইয়াৰ আগত যিবিলাক বিভিন্ন পৰ্ব হৈ গ'ল এইবিলাকো আজিকালি উখল মাখৰেৰে উদযাপন আমাৰ অঞ্চলত কৰে তাৰমানে এইটোৱে বুজাইছে ইয়াত যিটো ভয় মানুহৰ যি এটা শংকা এইটো লাহে লাহে দূৰ হৈ গ'ল আৰু তেনেকা বিটিআৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছিলে তেনেকুৱা এটা শান্তিৰ বিটিআৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিচাৰিছিলে আৰু তেনেকুৱা এটা সমন্বয়ৰ বিটিআৰ শান্তি আৰু সমন্বয়ৰ বিটিআৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰিছিলে আৰু আজি ইয়াত আমি UPPL BJP মিলি তেখেতসকলৰ সপোন আৰু বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আশা আকাংক্ষা এইটো পূৰণ কৰিবলৈ সক্ষম হৈছোঁ ভূমি বন্দোবস্তি পত্ৰ বিতৰণৰ ক্ষেত্ৰত বিৰোধীয়ে কৈছে এইটো বৈষম্যমূলক আচৰণ আপোনালোকে কৰি আছে এইটোতো আপোনালোকৰ আগত গাই দিলোঁ মই কোন জনগোষ্ঠীয়ে কিমান পাইছে এতিয়া আপোনালোকে সেই লিষ্টটো মোৰ পৰা লৈ ল'ব যে এইটো অনলাইন মাত্ৰ অফলাইনটো আমি ছেগ্ৰিগেট কৰা নাই পিছত অফলাইনটোও দি দিম এতিয়া অনলাইনটো আপোনালোকক মই আজিয়ে দি দিম 91,000ৰ ভিতৰত কোন জনগোষ্ঠীয়ে কিমান এপ্লাই কৰিছে আৰু কিমান পাইছে গতিকে ইয়াত কোনো বৈষম্য নাই বিটিআৰ অঞ্চলত আগত দশকৰ পৰা দশক ধৰি বৈষম্য হৈছিলে এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত সমন্বয় আহিছে কোএক্সিষ্টেন্স যিটো নেকি সহবাসস্থান এইটো আমি সন্মান কৰোঁ এই বিটিআৰ অঞ্চলত 23টা জনগোষ্ঠী আছে আৰু এই 23টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট ওলাবলৈ গৈ আছোঁ আমি অহা 3 মাহৰ ভিতৰত গতিকে আজি ইয়াত আগৰ সময়ত যদি বড়ো কষ্ট পাইছে আদিবাসীও কষ্ট পাইছে বঙালীও কষ্ট পাইছে নাথযোগীও পাইছে সূত্ৰচৰ গোৰ্খা মাইনৰিটি চবেই কষ্ট পাইছে গতিকে আজি আমি একেলগে আগবাঢ়ি যাব লাগিব 2 অক্টোবৰ তাৰিখে দেখা গৈছে BTCৰ 19টা চাৰ্কেলত কোম্পানী মানে স্থাপন কৰা হৈছে কি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা তেখেতে যিটো স্বচ্ছতা বিচাৰে এই স্বচ্ছতাটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014ৰ পিছত আৰম্ভ কৰিলে আৰু আজি আমি বিটিআৰ অঞ্চলত যেহেতু সুশাসনটো এটা স্বচ্ছতা
সেইকাৰণে 19টা চাৰ্কলত আমি কমপ্লেইন বক্স দিছোঁ আৰু 15 দিনৰ মূৰে মূৰে এই কমপ্লেইন বক্সত যিখিনি কমপ্লেইন আহে এইটো আমাৰ ছেক্ৰেটাৰীৰ পৰা মানুহ যাব আৰু কালেক্ট কৰি আনিব আৰু যিখিনি পাৰে আমি 1 মাহত এইটো ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিম যিটো নোৱাৰে কেন্দ্ৰ চৰকাৰৰ যদি কেন্দ্ৰ চৰকাৰৰ প্ৰেৰণ কৰিম ৰাজ্য চৰকাৰৰ যদি ৰাজ্য চৰকাৰৰ প্ৰেৰণ কৰিম আৰু কাউন্সিলে পাৰা সমস্যাবিলাক আমি এমাহত সমাধান কৰিবলৈ চেষ্টা কৰিম উপ নিৰ্বাচনত চিডলি সমষ্টি দখল কৰাৰ কাৰণে কংগ্ৰেছে তৎপৰতা চলাইছে আজি ভূপেন বৰাই চিডলি সমষ্টিত যোগদান পৰ্ব আৰম্ভ কৰিছে কিমানখিনি তেওঁলোকে প্ৰত্যাহ্বান দিব মই আগতে কৈছোঁ এতিয়াও কম যোনে যোনে দখল কৰিম বুলি আহে ইয়াতে দখল কৰিব নোৱাৰে যোনে সেৱা কৰিব আহে এইটো সেৱা কৰিব পাৰিব কিন্তু যোনে যোনে দখল কৰিব আহে দখল কৰাটোতো 1947 চনতে শেষ হৈ গ'ল দখলদাৰীৰ পৰা ভাৰত স্বাধীন হৈ গ'ল এতিয়া আৰু দখল নাই এতিয়া সেৱা কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে মই সেৱক হয় তো আজি আমিও ইয়াতে সেৱা কৰি আছোঁ গতিকে বিটিআৰ অঞ্চলত যোনে ভাবিব মই দখল কৰিম ই দখল কৰিব নোৱাৰিব আপুনি দখল কৰাৰ তলত যাব বিচাৰে নেকি কোনোতো দখলৰ তলত যাব নিবিচাৰে কোনে দখলত যাব বিচাৰিব কোনোবা দখল কৰিবলৈ গ'লে তাক ভোট নিদিব ৰাইজে যদি কয় আহি নহয় মই বিটিআৰ সেৱা কৰিব আহিছোঁ ৰাইজে তাক মৰম কৰিব ভূপেন বৰাৰ স্থিতিটো কি ক'ব ভূপেন বৰা ডাঙৰীয়াই নতুনকৈ আহিছে ইয়াত চাব তেখেতে ফিল্ডবিলাক কি হৈছে কি হোৱা নাই তাৰপিছত সিদ্ধান্ত ল'ব আমিতো দেখা নাই ইয়াত কংগ্ৰেছৰ যে কিবা আছে আমি দেখা নাই কাৰণ সেই আগৰ সময়ত BPFৰ লগত যিটো আগৰ পৰিৱেশ আছিলে সেই সময়তে কংগ্ৰেছ শেষ হৈ গৈছে তো আজি নতুনকৈ ভূপেন বৰা ডাঙৰীয়াই যদি নতুন আলহী বনাবলৈ আহিছে ইয়াতে তেখেতে কি কৰে চাই ল'ম আমি অফিচিয়েলি ক'তো লেটাৰ লটাৰী হোৱা নাই আনঅফিচিয়েলি হৈ আছে আমি চেষ্টা কৰি আছোঁ যে এইটো সম্পূৰ্ণ বন্ধ কৰিবৰ কাৰণে অফিচিয়েলি কোনো পাৰ্মিশ্যন দিয়া নাই আৰু তেনেকুৱা লটাৰী ক'তো হোৱা নাই কিন্তু আনঅফিচিয়েলি বিভিন্ন জাগাত বিভিন্ন অনুষ্ঠানৰ নামত মানুহবিলাকে চুপকৈ লটাৰীটো দিয়ে এতিয়া আমি এই এমাহ আগতহে সিদ্ধান্ত লৈছোঁ যে এই গোটেই লটাৰীটো ক'ত হৈছে ক'ত হোৱা নাই এইটো মানে তথ্যটো ওলাব লাগে ইয়াৰ পিছত এটা আমি সিদ্ধান্ত ল'ম মই যোৱাকালি অলপ ৰাতিলৈকে বিজি আছিলোঁ কিন্তু ৰাতিপুৱা মই খবৰটো পাইছোঁ আৰু খবৰটো পাই পেলাই মই তেখেতক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ চ' ইয়াৰ ওপৰত মই কথা পাতি গোটেই ফেক্টটো জানি পেলাই মই কথাটো ক'ম কাৰণ চতুৰ্থ স্তম্ভৰ ওপৰতো আক্ৰমণ কৰিব নাপায় কাৰণ সেইটো সকলোৱে জানে গণতন্ত্ৰটো শক্তিশালী ৰাখিব লাগিলে আমাৰ মিডিয়াটো সদায় শক্তিশালী হৈ থাকিব লাগিব গতিকে এই বিষয়টো মই আপোনালোকৰ আগত ক'ম মই